Hello everyone, welcome to Dekas tutorial. আমি যি তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যি তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ডিছকাছ কৰি আছিলোঁ আৰু আমাৰ টপিকটো আছিলে তোমালোকৰ ইণ্ডিয়ান পলিটি। ইয়াৰ আগৰ ক্লাছত আমি ডিছকাছ কৰিছিলোঁ তোমালোকৰ পাৰ্ট নাম্বাৰ 1, ঠিক আছে। পলিটিৰ আমি প্ৰায় 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিছিলোঁ আৰু আজিৰ পাৰ্টত আমি ডিছকাছ কৰিম তোমালোকৰ টোটেল 11টা কুৱেশ্যন, ঠিক আছে, যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে হেল্পফুল হ'ব, ঠিক আছে। এইটো হৈ যাব আমাৰ ছেকেণ্ড পাৰ্ট, পলিটি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন জে ডবলৰ কাৰণে। আৰু যদি আমাৰ চেনেললৈ কোনোবা আজি নতুনকৈ আহিছা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে শ্বেয়াৰ কৰি দিবা। এতিয়া আজিৰ যিটো ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কি দিছে চোৱা। দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইন টু ফ'ৰ্চ অন, ঠিক আছে। আমাৰ যিখন তোমালোকৰ কনষ্টিটিউশ্যন আছিলে সেই কনষ্টিটিউশ্যনখন কেতিয়া তোমালোকৰ ফ'ৰ্চত আহিছিলে, ঠিক আছে। অপশ্যনকেইটা দিছে 15 আগষ্ট 1947, 26 নৱেম্বৰ 1949, 26 নৱেম্বৰ 1949 দুটা হ'ল, ঠিক আছে। 26 নৱেম্বৰ 1949 এণ্ড 26 জানুৱাৰী 1950। এতিয়া চোৱা, কনষ্টিটিউশ্যনখনত তোমালোকৰ দুটা ৱৰ্ড আছে। এটা আছে তোমালোকৰ এডপ্ট, এই ৱৰ্ডকেইটা মনত কৰিবা, এডপ্ট এণ্ড ফ'ৰ্চ। এডপ্ট এণ্ড কেম ইন টু ফ'ৰ্চ বা তোমালোকৰ কমেন্সমেণ্ট বুলি তোমালোকে ক'ব পাৰা। এতিয়া আমি জানো 15 আগষ্ট 1945ত ইণ্ডিয়াই কি পাইছিলে, ইণ্ডিপেণ্ডেঞ্চ পাইছিলে, কিন্তু আমাৰ হাতত কি নাছিলে, এখন কনষ্টিটিউশ্যন নাছিলে। সেইকাৰণে তোমালোকৰ আমাৰ কি এখন কনষ্টিটিউশ্যন তোমালোকৰ ফ্ৰেম কৰিছিলে আণ্ডাৰ কাৰ আণ্ডাৰত তোমালোকে বনাইছিলে, কনষ্টিটিউশ্যনৰ যি ড্ৰাফটিং কমিটিৰ হেড আছিলে তোমালোকৰ আমাৰ বি.আৰ. আম্বেদকাৰ, হয়নে নহয়, ড্ৰাফটিং কমিটিৰ হেড। আৰু এই কনষ্টিটিউশ্যনখন তোমালোকৰ এডপ্ট কৰিছিলে তোমালোকৰ 26 নৱেম্বৰ 1949। 26 নৱেম্বৰ 1949ত তোমালোকৰ কনষ্টিটিউশ্যনখন এডপ্ট কৰিছিলে, কিন্তু কেম ইন টু ফ'ৰ্চ হৈছিলে তোমালোকৰ 26 জানুৱাৰী 1950, যিটো আমি কি ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰোঁ, হয়নে। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নাম্বাৰ ডি, ঠিক আছে। ডি অপশ্যন কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো আমাক কি দিছে চোৱা। কুৱেশ্যনটো দিছে আমাক, দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক কোনে ইলেক্ট কৰে, ডাইৰেক্ট ভোট অফ দি পিপুল, পিপুলে তোমালোকৰ ইলেক্ট কৰে নে, অল দি মেম্বাৰ অফ দি লোকসভা, ইলেক্টেড মেম্বাৰ অফ দি পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ এণ্ড মেম্বাৰ অফ দি পাৰ্লিয়ামেণ্ট। আমাক কি দিছে চোৱা, ডাইৰেক্ট ভোট অফ দি পিপুল, ঠিক আছে। ডাইৰেক্ট ভোট অফ দি পিপুল। আমি প্ৰেচিডেণ্টৰ ইলেকশ্যনত ভোট দিব পাৰোঁ জানো, আমি প্ৰেচিডেণ্টৰ ইলেকশ্যনত ভোট দিব নোৱাৰোঁ, হয়নে। জেনেৰেল পাব্লিকে তোমালোকৰ প্ৰেচিডেণ্টৰ ইলেকশ্যনত ভোট নিদিয়ে, গতিকে তোমালোকৰ অপশ্যন নাম্বাৰ এ কি হৈ গ'ল, ইনকাৰেক্ট। নেক্সটটো দিছে অল মেম্বাৰ অফ দি লোকসভা, অকল তোমালোকৰ লোকসভাৰ মেম্বাৰে ভোট দিয়ে জানো, যিটো তোমালোকৰ প্ৰেচিডেণ্টৰ ইলেকশ্যনত হয়। সেইটো তোমালোকৰ অনলি লোকসভা নহয়, ৰাজ্যসভাৰ মেম্বাৰো থাকে, লগতে তোমালোকৰ ষ্টেট লেজিছলেটিভ এছেম্বলি মেম্বাৰো থাকে, ঠিক আছে। এইটো তোমালোকৰ ইনকাৰেক্ট। নেক্সট দিছে মেম্বাৰ অফ দি পাৰ্লিয়ামেণ্ট, পাৰ্লিয়ামেণ্ট মানে তোমালোকৰ অকলে কি থাকিব, লোকসভা থাকিব এণ্ড ৰাজ্যসভা থাকিব, ঠিক আছে। কিন্তু ইয়াত তোমালোকৰ লোকসভা ৰাজ্যসভাই নিদিয়ে, ষ্টেট লেজিছলেচাৰো তোমালোকৰ প্ৰেচিডেণ্টৰ ইলেকশ্যনত পাৰ্টিচিপেট কৰে, গতিকে এই অপশ্যন নাম্বাৰ চিটো আমাৰ কাৰণে কি যাব, কাৰেক্ট আনচাৰ। দিছে ইলেক্টেড মেম্বাৰ অফ দি পাৰ্লিয়ামেণ্ট। এই যে কথাটো শুনা, ইলেক্টেড অকল পাৰ্লিয়ামেণ্টৰ মেম্বাৰ হ'লেই নহ'ব, কি হ'ব লাগিব, পাৰ্লিয়ামেণ্টৰ যিবিলাক মেম্বাৰ হ'ব সেইবিলাক কি হ'ব লাগিব, ইলেক্টেড হ'ব লাগিব, মানে পিপুল অফ ইণ্ডিয়াই চিলেক্ট কৰা মানুহ হ'ব লাগিব, মানে তোমালোকৰ জেনেৰেল ইলেকশ্যনত কম্পিট কৰি যোৱা এজন মানুহ হ'ব লাগিব, বা নমিনেটেড পিপুল হ'লে নহ'ব, বা নমিনেটেড কেণ্ডিডেট হ'লে নহ'ব, ঠিক আছে। ইলেক্টেড মেম্বাৰ অফ দি পাৰ্লিয়ামেণ্ট এণ্ড ষ্টেট লেজিছলেচাৰ, ষ্টেট লেজিছলেচাৰ আৰু পাৰ্লিয়ামেণ্টৰ ইলেক্টেড মেম্বাৰ লাগিব, গতিকে অপশ্যন নাম্বাৰ চি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো দিছে, দি মেক্সিমাম গেপ বিটুইন দি টু ছেছন অফ পাৰ্লিয়ামেণ্ট কেন নট বি মোৰ দেন, ঠিক আছে। পাৰ্লিয়ামেণ্টৰ যি ছেছন হয় সেইটো কি হ'ব নালাগে বুলি কৈছে, কিমান গেপ হ'ব, মানে মেক্সিমাম কিমান গেপ থাকিব লাগে। এতিয়া আমাৰ পাৰ্লিয়ামেণ্টৰ কেইটা ছেছন বহে, পাৰ্লিয়ামেণ্টৰ তোমালোকৰ 3টা ছেছন বহে। এটা বহে তোমালোকৰ বাজেট ছেছন, এটা বহে তোমালোকৰ মনচুন ছেছন, আৰু এটা বহে উইণ্টাৰ ছেছন। কিন্তু দুটা যি ছেছন হ'ব, দুটা ছেছনৰ মাজত যিটো মেক্সিমাম গেপ হ'ব, ঠিক আছে, যিটো তোমালোকৰ মেক্সিমাম গেপ হ'ব, সেইটো মেক্সিমাম গেপটো 6 মান্থ হ'ব লাগিব, ঠিক আছে। 6 মান্থতকৈ যদি 6 মান্থতকৈ কি হ'ব নোৱাৰে, বেছি হ'ব নোৱাৰে, ঠিক আছে। একচুৱেলি 3টা হয় তোমালোকৰ, কিন্তু দুটা ছেছনৰ মাজত মেক্সিমাম গেপ তোমালোকৰ 6 মান্থ হ'ব লাগিব, তাতকৈ বেছি হ'ব নোৱাৰে, গতিকে অপশ্যন নাম্বাৰ বি কি হ'ব তোমালোকৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো আমাক দিছে চোৱা। নেক্সট কুৱেশ্যনটো দিছে, কনচিডাৰ দি ফলোইং ষ্টেটমেণ্ট এবাউট ডাইৰেক্টিভ প্ৰিন্সিপাল, দে আৰ নন জাষ্টিচিয়েবল, ঠিক আছে। ডাইৰেক্টিভ প্ৰিন্সিপাল আমাৰ পাৰ্ট নাম্বাৰ কিমানত আছে, পাৰ্ট নাম্বাৰ 4ত আছে, আৰু এহেঁতি কি হয় তোমালোকৰ নন জাষ্টিচিয়েবল, মানে যদি ডাইৰেক্টিভ প্ৰিন্সিপাল এটা তোমালোকৰ ষ্টেটে যদি তোমালোকক ফ'ল' নকৰে, তেতিয়াহ'লে আমি কি কৰিব নোৱাৰোঁ, ষ্টেটক পানিছমেণ্ট দিব নোৱাৰোঁ, ঠিক আছে। এইটো হৈ যাব তোমালোকৰ নন জাষ্টিচিয়েবল। নেক্সটটো আমাক দিছে, দে প্ৰমোট ছ'চিয়েল এণ্ড ইকনমিক ডেম'ক্ৰেচি, এইটো তোমালোকৰ ট্ৰু হয়। ডাইৰেক্টিভ প্ৰিন্সিপালে তোমালোকৰ ইকুৱেল পে'মেণ্টৰ কথা কয়, লিগেল এডৰ কথা কয়, ঠিক আছে, প'ৰৰ, সেইবিলাক কয় কাৰণে ইয়াক আমি কি ছ'চিয়েল এণ্ড ইকনমিক ডেম'ক্ৰেচি বুলিও ক'ব পাৰোঁ। দে কেন বি টেকেন ফ্ৰম US কনষ্টিটিউশ্যন, এইখন US পৰা অনা নাই, ক'ৰ পৰা আনিছে, ইৰিছ কনষ্টিটিউশ্যনৰ পৰা আনিছে, গতিকে 3টো আমাৰ ইনকাৰেক্ট। কাৰেক্ট থাকিলে তোমালোকৰ অপশ্যন ষ্টেটমেণ্ট নাম্বাৰ 1 and 2 আছে অপশ্যন নাম্বাৰ এ।
গতিকে এ অপশ্যন তোমালোকৰ কাৰণে কি হৈ যাব কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন দি প্ৰিয়ম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ ইণ্ডিয়া এজ আমাৰ যিখন প্ৰিয়ম্বল আছে প্ৰিয়ম্বলখনে ইণ্ডিয়াক কেনেকুৱা ধৰণৰ এখন ৰাষ্ট্ৰ হিচাপে তোমালোকৰ ডিক্লেয়াৰ কৰে ছভেৰেইন ডেমক্ৰেটিক ৰিপাব্লিক ছভেৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক ছভেৰেইন ছেকুলাৰ ফেডাৰেল ৰিপাব্লিক নন অফ দি এভভ আমাৰ ইণ্ডিয়াখনক প্ৰিয়ম্বল কি হয় তোমালোকৰ প্ৰিফেচ অফ দি কনষ্টিটিউশ্যন বুলি কওঁ হয় নে নহয় আমি প্ৰিয়ম্বলক কি বুলি কওঁ প্ৰিফেচ অফ দি কনষ্টিটিউশ্যন বা তোমালোকৰ আইডেণ্টিটি কাৰ্ড বুলি কয় আমাৰ যেনেকৈ কলেজলৈ বা স্কুললৈ গ'লে আইডি কাৰ্ড থাকে আমাৰ তোমালোকৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ আইডেণ্টিটি কাৰ্ড যদি তোমালোকে ক'ব বিচৰা আইডেণ্টিটি কাৰ্ড বুলি যদি ক'ব বিচৰা আমাৰ প্ৰিয়ম্বলক ক'ব পাৰোঁ ঠিক আছে প্ৰিয়ম্বলে তোমালোকৰ কি কৰে ইণ্ডিয়া ইজ এ ছভেৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক আৰু এই ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ যিটো ৱৰ্ড হয় সেইটো কেতিয়া আহিছিলে তোমালোকৰ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা আহিছে ঠিক আছে 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰেটিভ যি ৱৰ্ড হয় সেইটো তোমালোকৰ এড কৰিছে এই ৱৰ্ডটো এড কৰিছে তোমালোকৰ 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ দ্বাৰা আৰু ইয়াৰ কাৰেক্ট আনচাৰটো আছে ইণ্ডিয়া ইজ এ ছভেৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেমক্ৰেটিক ৰিপাব্লিক চি অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো যদি চাবলৈ যোৱা দি ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট কনজিষ্ট যি আমাৰ তোমালোকৰ পাৰ্লিয়ামেণ্ট আছে পাৰ্লিয়ামেণ্টত তোমালোকৰ কোন কোন আছে পাৰ্লিয়ামেণ্টত তোমালোকৰ কোন কোন আছে লোকসভা আছে হয়নে আমাক অপশ্যন নম্বৰ এ দিছে লোকসভা অনলি পাৰ্লিয়ামেণ্টত অকল লোকসভা আছে জানো নাই ৰাজ্যসভা আছে পাৰ্লিয়ামেণ্টত লোকসভা এণ্ড ৰাজ্যসভা আমাৰ পাৰ্লিয়ামেণ্টত লোকসভা এণ্ড ৰাজ্যসভাই নহয় অকলে কি আছে এইটো তোমালোকৰ ইনকাৰেক্ট হয় এই বিটো তোমালোকৰ ইনকাৰেক্ট পাৰ্লিয়ামেণ্ট বুলি ক'লে আমি লোকসভা এণ্ড ৰাজ্যসভাকে নুবুজো পাৰ্লিয়ামেণ্ট বুলি কোৱাৰ লগে লগে আমি প্ৰেচিডেণ্টকো বুজো ঠিক আছে প্ৰেচিডেণ্ট ইজ এ ইণ্টিগ্ৰেল পাৰ্ট অফ দি পাৰ্লিয়ামেণ্ট ঠিক আছে প্ৰেচিডেণ্ট ইজ এ ইণ্টিগ্ৰেল পাৰ্ট অফ দি পাৰ্লিয়ামেণ্ট পাৰ্লিয়ামেণ্টক আমি কাক কাক ভাগ কৰিব পাৰোঁ প্ৰেচিডেণ্ট লোকসভা এণ্ড ৰাজ্যসভা ঠিক আছে প্ৰেচিডেণ্ট যদিও তোমালোকৰ ইলেক্টেড মেম্বাৰ নহয় পাৰ্লিয়ামেণ্টলৈ বা পাৰ্লিয়ামেণ্টত মেম্বাৰ নহয় প্ৰেচিডেণ্ট কিন্তু তেওঁ এটা কি হয় ইণ্টিগ্ৰেল পাৰ্ট তোমালোকৰ ফ'ল' কৰে বা ইণ্টিগ্ৰেল পাৰ্ট হয় ঠিক আছে এখন তোমালোকৰ বিল যেতিয়া তোমালোকৰ এক্টলৈ পৰিণত হ'ব প্ৰেচিডেণ্টৰ তেতিয়া কি লাগে এছেণ্ট প্ৰয়োজন হয় ঠিক আছে এইটো কাৰেক্ট আনচাৰ হ'ব প্ৰেচিডেণ্ট লোকসভা এণ্ড ৰাজ্যসভা নেক্সট কুৱেশ্যন ঠিক আছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন মানে BTR ৱাজ ক্ৰিয়েটেড আণ্ডাৰ হুইচ একৰ্ড ঠিক আছে BTR তোমালোকৰ কোনটো একৰ্ডৰ দ্বাৰা বনোৱা হৈছিল বা ক্ৰিয়েট কৰা হৈছিল আছাম একৰ্ডৰ পৰা বড়োলেণ্ড BTR ক্ৰিয়েট কৰা হৈছিল জানো নাই হোৱা নহয় বড়ো একৰ্ড 2003 তোমালোকৰ কৰা নাছিলে ইয়াত কি কৰিছিলে BTAD বুলি আগতে কওঁ আমি হয় নে নহয় বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট কিন্তু বড়ো একৰ্ড বড়ো পিচ একৰ্ড 2020 পৰা আমি কি কওঁ BTADক আমি BTR বুলি কওঁ BTCক আমি কি বুলি কওঁ BTR বুলি কওঁ গতিকে ষ্টেটমেণ্ট নম্বৰ চি কাৰেক্ট আনচাৰ আৰু নৰ্থ ইষ্ট ৰিঅৰ্গেনাইজেশ্যন এক্টৰ পৰা কি হৈছিলে নৰ্থ ইষ্টক তোমালোকৰ কেইবাখনো ষ্টেজত ভাগ কৰিছিলে চি অপশ্যন কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো দিছে দি ইলেকশ্যন কমিশ্যন ইজ এ কনষ্টিটিউচনেল বডি ষ্টেটুটৰী বডি এক্সিকিউটিভ বডি আমাৰ যিটো ইলেকশ্যন কমিশ্যন হয় সেইটো কেনেকুৱা ধৰণৰ বডি কনষ্টিটিউচনেল বডি এতিয়া আমি জানিব লাগিব কনষ্টিটিউচনেল বডি মানে কি হয় যিবোৰ বডি তোমালোকৰ কনষ্টিটিউচনত ডাইৰেক্ট কনষ্টিটিউচনত যেতিয়া এমেণ্ড মানে কমেন্সমেণ্ট হৈছিলে তেতিয়াৰ পৰাই আছিলে তেনেকুৱা ধৰণৰ বডিক আমি কি বুলি কওঁ কনষ্টিটিউচনেল বডি হয়নে আৰু কিমান আৰ্টিকলত আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰ্টিকল 324 পৰা আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে বুলি ক'ব পাৰোঁ হয়নে ষ্টেটুটৰী বডি কি হয় পাৰ্লিয়ামেণ্টৰ এক্টৰ পৰা যদি কিবা এটা বডি সৃষ্টি হয় ঠিক আছে পাৰ্লিয়ামেণ্টৰ এক্টৰ পৰা যদি সৃষ্টি হয় যেনেকৈ তোমালোকে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল হয় নহয় নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল ইজ এ ষ্টেটুটৰী বডি আৰু এক্সিকিউটিভ বডি তোমালোকৰ কি হৈ গৈছে নীতি আয়োগ হয়নে নীতি আয়োগ হৈ গৈছে এক্সিকিউটিভ বডি এনেকুৱা ধৰণৰ ৱৰ্ডবিলাক তোমালোকে মন কৰিবা এইটো হৈ গৈছে অপশ্যন নম্বৰ এ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট হয় দি ডক্ট্ৰিন অফ দি বেচিক ষ্ট্ৰাকচাৰ যি আমাৰ বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন আছিলে সেইটো কেতিয়া তোমালোকৰ প্ৰপাউণ্ডেড হৈছিলে এইটো প্ৰপাউণ্ডেড হৈছিলে তোমালোকৰ কেশৱানন্দ ভাৰতী কেছ ভাৰ্চেছ ষ্টেট অফ কেৰালা 1973 এইটো তোমালোকৰ প্ৰপাউণ্ডেড হৈছিলে এই এক্টৰ দ্বাৰা এই যিটো কেছ হয় এই কেছত কি কৈছিলে পাৰ্লিয়ামেণ্ট হেজ দি পাৱাৰ টু এমেণ্ড দি কনষ্টিটিউশ্যন আণ্ডাৰ আৰ্টিকল 368 আণ্ডাৰ আৰ্টিকল 368ত পাৰ্লিয়ামেণ্টে তোমালোকৰ কনষ্টিটিউশ্যনখন এমেণ্ড কৰিব পাৰিব কিন্তু দে কেন নট চেঞ্জ দি বেচিক ষ্ট্ৰাকচাৰ তাহাঁতি কি কৰিব নোৱাৰে বেচিক ষ্ট্ৰাকচাৰটো আমাৰ চেঞ্জ কৰিব নোৱাৰে অপশ্যন নম্বৰ বি কাৰেক্ট নেক্সটটো আমাক দিছে কুৱেশ্যনটো দিছে আমাৰ ৰাজ্যসভাৰ ওপৰত ষ্টেটমেণ্ট নম্বৰ 1 ইট ইজ এ পাৰ্মানেণ্ট হাউচ অফ দি পাৰ্লিয়ামেণ্ট আমি জানো ৰাজ্যসভাটো এটা কি হয় পাৰ্মানেণ্ট হয় এইটো কাৰেক্ট নেক্সটটো দিছে 1/3 অফ দি মেম্বাৰ ৰিটায়াৰ এভৰি 2 year এইটো কি হয় কাৰেক্ট হয় পাৰ্লিয়ামেণ্ট ইজ এ পাৰ্মানেণ্ট মেম্বাৰ এণ্ড ইটছ মেম্বাৰ ইজ ৰিটায়াৰ্ড এভৰি 2 year হয় নে নহয় মানে 1/3 অফ দি মেম্বাৰ ৰিটায়াৰ এভৰি 2 year আমাক সুধিছে হুইচ অফ দি ফলোইং ইজ ইনকাৰেক্ট কোনটো ইনকাৰেক্ট হয় both neither 1 and 2 are incorrect দুইটা কি হয় কাৰেক্ট ষ্টেটমেণ্ট হয় অপশ্যন নম্বৰ ডি কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো কি দিছে কনচিডাৰ দি ষ্টেটমেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হি ইজ দি কনষ্টিটিউচনেল হেড অফ দি ষ্টেট
হয়নে প্ৰেচিডেণ্ট কি হয় তোমালোকৰ কনষ্টিটিউচনেল হেড কিন্তু প্ৰাইম মিনিষ্টাৰ কি হয় তোমালোকৰ হেড অফ দি গভৰ্ণমেণ্ট হেড অফ গভৰ্ণমেণ্ট কি হয় প্ৰাইম মিনিষ্টাৰ আৰু কনষ্টিটিউচনেল হেড কি হয় প্ৰেচিডেণ্ট হয় এইটো কাৰেক্ট হয় নেক্সট হি কেন ডিজলভ দি লোকসভা অন দি এডভাইচ অফ দি কাউন্সিল অফ মিনিষ্টাৰ এইটো কি হয় কাৰেক্ট হয় হি কেন ৰিটাৰ্ণ দি মনি বিল ফৰ ৰিকনচিডাৰেশ্যন তেওঁ মনি বিল ৰিটাৰ্ণ কৰে জানো নকৰে কাৰণ মনি বিল যেতিয়া তোমালোকৰ ইন্ট্ৰডিউচ কৰা হয় তেওঁৰ পৰা আগতেই কি লোৱা হয় পাৰ্মিশ্যন লোৱা হয় গতিকে অপশ্যন নম্বৰ ডি কি হ'ব কাৰেক্ট চ' আজিলে যিটো আমাৰ পাৰ্ট আছিলে পাৰ্ট নাম্বাৰ 2 ইমানতে শেষ কৰিছোঁ বা তোমালোকৰ ইমানতে শেষ হৈছে আকৌ আমি পলিটি ইম্পৰ্টেণ্ট আৰু পাৰ্ট নাম্বাৰ 3 লৈ আহিম আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে যদি ইমানখিনিলৈকে ভিডিঅ'টো চালা তেন্তে এবাৰ লাইক কৰি দিবা আৰু তোমালোকে যদি আমাৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ এই